ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 3 হু হেজ সিন দা উইন্ড আমি এই কবিতাটো আজি এই ভিডিওটো আলোচনা কৰিম অৱশ্যে মই ভিডিওটো তোমালোকক কবিতাটো বুজাই নিদিও এতিয়া তোমালোকে কবিতাটো নিজে পঢ়িবলৈ যত্ন কৰিবা ইয়াতে চোৱা যে হু হেজ সিন দা উইন্ড প্ৰথমে দুটা লৰাছলি আছে ইয়াতে কথা কিবা কি কথা পাতি আছে তোমালোকে হেতু সাবা নিজে নিজে তাৰ পিছত আমাৰ লাষ্ট এখনিত চোৱা এটোতে কবিতা এটা দিছে এটো কবিতাটো হু হেজ সিন দা উইন্ড কোনে হু মানে কি কোনে আৰু হেজ সিন দা উইন্ড মানে কি কোনে বতাহ দেখিছে ওকে এতিয়া এই কবিতাটো তোমালোকে ধুনিয়াকে পঢ়িবা মই এই কবিতাটো পঢ়াই নিদিও এতিয়া এই কবিতাত থকা যিখিনি টেক্সচুৱেল কোৱেশ্চন আছে হেখিনিয়ে মই আজি তোমালোকক এই ভিডিওটোৰ জৰিয়তে অকমান শিকাবলৈ চেষ্টা কৰিম গতিকে বলা আমি কি কিনো প্ৰশ্ন আছে আমি চাওঁচোন বলা এতিয়া চোৱা প্ৰথমে আমাক কিছুমান এক্টিভিটিজ দিছে তোমালোকে পেজটোত চোৱা কিছুমান আমাক এক্টিভিটিজ দিছে এক্টিভিটিজ কিনি কি যে লিসন এন্ড সে লিসন মানে কি আমাক শুনিবলৈ কৈছে আৰু সে মানে কি ক'বলৈ কৈছে ঠিক আছে কি ক'বলৈ কৈছে দিস ওয়ার্ড এখিনি যিখিনি তোমালোকক ওয়ার্ড দিছে এখিনি চোৱা কিবা অলপ অলপ ওয়ার্ড দিছে মই তোমালোকক কৈ আছো কি কি ওয়ার্ড আছে এন্ড আফটাৰ ইওর টিচাৰ যে তোমালোকৰ টিচাৰে হে ওয়ার্ড খিনি পঢ়ি দিব আৰু তোমালোকে টিচাৰৰ লগে লগে হেখিনিত পঢ়িব লাগিব ওকে এতিয়া আমি ফাৰ্স্ট ওয়ার্ড কি আছে চাওঁচোন আহা এতিয়া প্ৰথমে এট কি দিছে কাউ বুজি পাইছানে কাউ তোমালোকে COW কাউ সকলোৱে জানে কাউ মানে কি গৰু আৰু লগতে ইফালে এটা ওয়ার্ড দিছে হেতু হৈছে হাউ ঠিক আছে তলত আকৌ কি দিলে NOW নাও নাও আকৌ ইফালে কি দিছে BOW বো ঠিক আছে তিনে উজু উজু শব্দ ইয়াতে কোনো এক মানে মান ভয় খাবলগীয়া বা টান শব্দ নাই তেতিয়ালে আমি কি পালো কাউ হাউ তাৰ পিছত নাও বাও ঠিক আছে আকৌ বি নম্বৰত কি দিছে বি নম্বৰত কি দিলে SHOW শো কি দিলে শো তাৰ পিছত ইফালে GROW গ্ৰো ঠিক আছে তাৰ পিছত ROW ৰ আৰু BLOW ব্লো মই এই কাৰণে স্পেলিং কৰি বুজাই দিছো যাতে তোমালোকৰ পঢ়াত অলপ সুবিধা হয় ওকে তাৰপা KNOW এটো হৈছে নো আৰু BOW বো ঠিক আছে মই আকৌ এবাৰ দিছো কাউ মানে কি গৰু হাউ মানে হৈছে কেনেকৈ তাৰ পিছত নাও মানে হৈছে এতিয়া বো মানে হৈছে মুৰডুৱা তাৰ পিছত আকৌ শো মানে হৈছে কিবা এটা দেখুৱা শো তাৰ পিছত গ্ৰো মানে হৈছে ডাঙৰ দীঘল হোৱাটোক আমি গ্ৰো বুলি কওঁ তাৰ পিছত ৰো মানে হৈছে কি হাৰি যেটো লাইন হেতুক আমি ৰো বুলি কওঁ লাইন পাতি থকাটোক ৰো বুলি কওঁ তাৰ পিছত ব্লো মানে হৈছে কি বলি থকা তাৰ পিছত নো মানে হৈছে জনা তাৰ পিছত বো মানে হৈছে পুনৰ মুৰডুৱা ঠিক আছে এইকিটা তোমালোকে নিজে নিজে পঢ়িবা তাৰ পিছত আমি 2 নম্বৰত কি দিছে চাওঁচোন আহা এটা আমাক 2 নম্বৰত কি দিলে যে কি দিছে look at the word given in the word wave এটা মাজতে কি দিছে ইয়াতে সব মাজতে এটা ওয়ার্ড দিছে হেতু কি স্প্রিং সিজন কি দিছে স্প্রিং সিজন আৰু স্প্রিং সিজন মানে কি বসন্তকাল এতিয়া হে স্প্রিং সিজনৰ লগত ৰিলেটেড তাৰ মানে জড়িত থকা কিছুমান আমাক শব্দ দিছে ইয়াতে সব প্ৰথমে শব্দবিলাক দিয়ে দিছে তোমালোকে নিজে পঢ়িবা মই অৰ্থবিলাকো ইয়াতে লিখি দিছো যাতে তোমালোকৰ পঢ়াত সুবিধা হয় গতিকে এতিয়া আমাক আমি প্ৰথমটো চাও কুকু মানে কি কুলি চৰাই তাৰ পিছত মনসুন মানে কি বৰ্ষাকাল বৰষুণৰ সিজনটোক আমি ইংৰাজীত মনসুন বুলি কওঁ বৰ্ষাকাল তাৰ পিছত নেক্সট আছে এটো কি নেক্সট কি আছে কপো ফ্লাৱাৰ মানে কি কপো ফুল তাৰ এফালে আছে উইন্ড মানে আমি বতাহ আমি কবিতাটোৰ নামে হু হেজ সিন দা উইন্ড আমি হেতু পাইছো ইতিমধ্যে তাৰ পিছত এফালে কি আছে ষ্টৰ্ম মানে কি ধুমুহা খুব জোৰেৰে বলা বতাহক আমি ধুমুহা বুলি কওঁ ষ্টৰ্ম তাৰ পিছত এফালে আছে ৰেইন মানে কি বৰষুণ আৰু এফালে আছে এপ্ৰিল মাহ ওকে গতে ইয়াতে একো বুজিবলগীয়া নাই জাস্ট তোমালোকে কি কৰিবা এই শব্দকিটা পঢ়িবা যেকিটা আমাৰ স্প্ৰিং সিজনৰ লগত জড়িত বা স্প্ৰিং সিজনৰ লগত ৰিলেটেড একিটা ওয়ার্ড দিছে তোমালোকক ইয়াতে তোমালোকে এইবিলাক পঢ়িবা অলৰাইট তাৰপিছত নেক্সট কি আছে চাও বলা এতিয়া চোৱা এতিয়া আমাক কি দিলে এখিনতে আমাক মাজতে দেখিলে ইনসেক্ট মানে কি পোক পতংগ তাৰ পিছত আমাক কি আছে নাও কমপ্লিট দা ফলোইং ওয়ার্ড ওয়েভ তাৰ মানে এই আমাক ওয়ার্ডৰ জালখন কমপ্লিট কৰিব কৈছে বাই ৰাইটিং দা নেমস অফ দা ইনসেক্ট আৰু হে যেটো সাৰ্কল কৰি দিছে তাতে তোমালোকৰ ইনসেক্ট বিলাকৰ ছবিও দি দিছে হে ইনসেক্ট বিলাকৰ নাম তোমালোকে লিখিব লাগে ঠিক আছে নাম লিখিব লাগে এতিয়া চোৱা এখিনি মই তোমালোকক কৈ দিছো one is done for you আৰু এটা তোমালোকক কৈ দিয়া আছে এটা আৰু মই ভাবো তোমালোকে গোটেইবিলাক ইনসেক্টৰ নাম চিনি পোৱাই গতিকে ইয়াতে একো ইমান টান কথা নাই
এতিয়া চোৱা এটা প্ৰথমতে কি আছে এটো মই লিখি দিয়াটোকে কৈ দিছো বাৰু এটো কিহৰ ছবি কক্ৰোচ কক্ৰোচ মানে কি আমাৰ অসমীয়াত পইতাচোৰা আমি আৰু সকলোৱে দেখিছে গতিকে এটো পইতাচোৰা ইংৰাজীত কি কয় কক্ৰোচ এতিয়া তলত যিগিটা ছবি আছে আমি এফালে এটা দেখে আমি পুৰাই দিছো তোমালোকক মই তোমালোকক পঢ়ি দিছো ঠিক আছে তাৰ তলৰ ছবিটো কি এটো মস্কুইটো মানে কি মস্কুইটো মানে তাৰ এফালে এটো এই যেটো কলাকে এটো কি আছে এটো হৈছে ব্ল্যাক বাগ তাৰ পিছত এইফালে এটো এণ্ড সকলোৱে চিনি পোৱা তাৰ পৰা এটো গ্ৰাছহপাৰ তাৰ পিছত এফালে এটো ফ্লাই ঠিক আছে আৰু এই লাষ্টতে এটো হৈছে বাটাৰফ্লাই গতিকে এই গোটেই গিটাৰ যেটো ওয়ার্ড ওয়েভ আমাক ইয়াত দিছিলে আমি সেই গোটেই গিটা ইয়াতে কৰিবলৈ চেষ্টা কৰিছো কি মই আকবাৰ কৰিছো কক্ৰোচ মস্কুইটো ব্ল্যাক বাগ এণ্ড গ্ৰাছহপাৰ তাৰ পিছত ফ্লাই আৰু বাটাৰফ্লাই ঠিক আছে বুজি পাইছা এতিয়া নেক্সট কোৱেশ্চন লৈ যাওঁ বলা এতিয়া কি হলছ ইয়াতে 3 নম্বৰত আমাক কি কৈছে read the sentences in the box A ইয়াতে box A যিখিনি সেন্টেন্স আছে এই box A থকা সেন্টেন্সখিনি আমাক পঢ়িব কৈছে তাৰ পিছত box B আৰু box B থকা সেন্টেন্স বিলাক পঢ়িব কৈছে এতিয়া কি কৈছে we can join each of them with a matching part in the box B using the word but এটা পঢ়িবলে কি কৈছে যে ইয়াৰ যিখিনি বক্সত সেন্টেন্স আছে আৰু বিৰ যিখিনি বক্সত সেন্টেন্স আছে হেখিনি আমি জয়েন কৰিব লাগে তাতে জয়েন কেনেকৈ কৰিম আমি বাট শব্দটোৰ দ্বাৰা আমি জয়েন কৰিম বাট শব্দটোৰ দ্বাৰা আমি কি কৰিব লাগিব জয়েন কৰিব লাগিব ঠিক আছে তিনে উজু মই তোমালোকক এটা দেখাই দিছো প্ৰথমে কি কৰিব লাগিব দা গ্ৰাছহপাৰ হেজ উইংছ কি কৰিব লাগিব এই যেটো গ্ৰাছহপাৰ হেজ উইংছ এই বাক্যটোৰ লগত এফালে কি দা এণ্ড ডাজ নট আৰু মাজতে কি আছে এই বাটটো লগাই দিব লাগিব তাৰ মানে কি দা গ্ৰাছহপাৰ হেজ উইংছ but and does not গতিকে এটা বাক্য হৈ গল next আমাৰ কি কৈছে যে we cannot see the wind but we can feel it তাৰ পিছত next কি কৈছে the ant is tiny but the grasshopper is small এখিনি আমি কৰিব লাগিব তাৰ পিছত lastত it was a sunny day but the wind was cold গতিকে একো নাই এই যিখিনি এৰ বক্সত থকা যিখিনি সেন্টেন্স আছে মাজতে বাটটো আছে সেই বাটটো আমি কি কৰিব লাগিব লগাই দিব লাগিব তাৰ পিছত আমি বি খিনি লিখিব লাগিব গতিকে এখিনি তোমালোকে নিজে কৰি চাবা তাৰ পিছত এখিনি এটা কৈও দিছিলে আৰু মই এগিটা তোমালোকক লিখিও দিছো তোমালোকে লিখি লব পাৰিবা এগিটা তোমালোকে লিখি লবা কি দিছো যে now make 3 more sentences এতিয়া আমাক তিনিটা বাক্য আৰু লিখিবলৈ কৈছে কি তিনিটা বাক্য আৰু লিখিব কৈছে from the boxes কৰপৰা হেই বাকসটোৰ পৰা কৰপৰা লিখিব কৈছে হেই বাকসটোৰ পৰা আমাক লিখিব কৈছে বাকস কোনটো এই বাকসটোৰ পৰা এটা আমাক লিখি দিছিলে যে এটো the grasshopper has wings but the ant does not এটো আমাক লিখি দিলে তাৰপিছত এতিয়া আমি এইটা চাইছে এতিয়া we cannot see the wind তাৰ পিছত এইটা মই তোমালোকক লিখাই দিছো তোমালোকে মই যেনেকৈ লিখিছো তেনেকৈ লিখি ল'ব পাৰিব ওকে ঠিক আছে এতিয়া চোৱা we cannot see the wind but we can feel it তাৰ পিছত next কিটো কি লিখিলো the grasshopper has wings but the ant does not তাৰ পিছত last it was a sunny day but the wind was cold গতিকে এখিনি এই তিনটা সেন্টেন্স আসলে লিখি দিব কৈছে হে বক্সটো বা চাইছা গতিকে হে সেন্টেন্স কিটা মই লিখি দিছো তোমালোকে এই ধৰণে লিখি লবা ওকে তাৰ পিছত next এটা 4 নম্বৰ চাও আমি কি আছে এটা 4 নম্বৰ কি কৈছে এটা 4 নম্বৰ আমাক কি ক'লে যে read this word ইয়াতে আমাক যিবিলাক ওয়ার্ড দিছে এটা ছবি এখন দিছে তাৰ ইফালে আমাক কেটামান হোয়ে বাৱে কি কৰিছে ওপৰে তলে কেটামান ওয়ার্ড দিছে আমাক হেকিটা পঢ়িব কৈছে ঠিক আছে এটা they describe the wind and the storm আৰু এই ওয়ার্ড বিলাকে কিহৰ কথা ডেসক্ৰাইব কৰিছে উইন্ড আৰু ষ্টৰ্মৰ কথা ডেসক্ৰাইব কৰিছে গতিকে আমি প্ৰথমটো চাও প্ৰথমটোত কি আছে উইন্ড এটা এফালে আছে উইন্ড মানে কি আমি কৈছে উইন্ড মানে হৈছে বতাহ উইন্ড মানে কি বতাহ তাৰ পিছত এটা এফালে এটো কি দিলে কোল্ড মানে কি COLD কোল্ড মানে হৈছে ঠাণ্ডা তাৰ তলত কি আছে MILD মাইল্ড মানে হৈছে মিহি বা মৃদু হেতুক আমি মাইল্ড বুলি কওঁ যেটো অলপ কোমল টাইপৰ আৰু তাৰ পিছত এফালে আছে এটো জেন্টল মানে কি ভদ্ৰ ভাল ভদ্ৰ তাৰ পিছত ওপৰত যেটো আছে হেতু আছে সফট মানে কি কোমল গতিকে এটো হৈছে উইন্ডৰ লগত ৰিলেটেড আমাক চাৰিটা শব্দ দিছে কি কোল্ড মাইল্ড জেন্টল আৰু সফট ওকে তাৰ এফালে কো কি দিলে এফালে আমাক মাজতে কি যে স্টৰ্ম মানে কি ধুমুহা আমি স্টৰ্ম মানে
কি বুজিছো যে জোৰেৰে বলা বতাহক ষ্টৰ্ম বুলি কয় জোৰেৰে বলা বতাহক কি বুলি কয় ষ্টৰ্ম বুলি কয় তেতিয়া ষ্টৰ্মৰ লগত কেইটামান শব্দ দিছে ইফালে যেটো তোমালোকৰ হোৱাতে আছে হেতু VIOLENT ভায়োলেন্ট মানে খুব উগ্ৰ ভয়ানক আমি হিংস বুলি কব হিংসাত্মক উগ্ৰ হেতু ভায়োলেন্ট বুলি কয় তাৰ পিছত তলত কি আছে ষ্ট্ৰং ST আৰু NG ষ্ট্ৰং মানে কি শক্তিশালী তাৰ পিছত ইফালে কি আছে HEAVY heavy মানে ডাঙৰ পছন্দ আৰু ওপৰত কি আছে SUDDEN sudden মানে কি হঠাতে গতিকে এটা একো নাই এটা বুজিবলগীয়া একো নাই জাস্ট তোমালোকে শব্দকিটা পঢ়িবা মই তাৰ অৰ্থটো সাইডতে দি দিছো গতিকে ইমান অসুবিধা নহয় গতিকে 4 নম্বৰ যেটো কোৱেশ্চন আছে তোমালোকে নিজে নিজে চাবা ওকে নেক্সট তাৰপিছত ইয়াতে এটা লাষ্টত এখিনি আৰু এটা দিছে যে নাও ৰাইট টু সেন্টেন্সেস টু ডেসক্ৰাইব দা পিকচাৰ গিভেন এবভ এতিয়া আমাক দুটা বাক্য লিখিব কৈছে ওপৰত যি দুখন ছবি আছিল হে ছবি দুখন বৰ্ণনা কৰাকে বৰ্ণনা কৰিবলৈ আমাক দুটা বাক্য লিখিব কৈছে এটা তোমালোকক লিখি দিছিলে যে এটো চোৱা দা কোল্ড ওয়াইন ইজ ব্লোইং হেতু আমাক লিখি দিছে যে ঠাণ্ডা বতাহ বলি আছে তাৰ পিছত ইফালে দা হেভি ষ্টৰ্ম ব্ৰোক আউট যে এজাক ডাঙৰ ধুমুহা আহিছিল হে কথাটো লিখি দিছিলে আৰু দুটা বাক্য লিখিব কৈছে মই তোমালোকে ইফালে ৰেড কালাৰ আৰু ইফালে ব্লু কালাৰ লিখি দিবলৈ চেষ্টা কৰিছো তোমালোকে এবিলাক লিখি লবা এ জেন্টল ওয়াইন ইজ পাসিং থ্ৰু যে এ জেন্টল উইন্ড ইজ পাসিং থ্ৰু যে এজাক ভাল ধুনিয়া বতা পাৰ হৈ গৈছে তাৰ পিছত এ ভায়োলেন্ট ষ্টৰ্ম আপৰুটেড এ ষ্ট্ৰং ট্ৰী এ ভায়োলেন্ট খুব এজাক উগ্ৰ ধুমুহাই ভয়ানক ধুমুহাই কি কৰিলে আপৰুটেড মানে কি উভালি পেলালে এ ষ্ট্ৰং ট্ৰী এজোপা ডাঙৰ গছ উভালি পেলালে ঠিক আছে শক্তিশালী গছ উভালি পেলালে গতিকে আমি সেই ছবি দুখন চাই কোন দুখন ছবি এই ছবি দুখন চাই আমাক দুটা সেন্টেন্স লিখিবলৈ কৈছিলে আমি সেই সেন্টেন্স দুটা লিখিবলৈ চেষ্টা কৰিছো গতিকে কথাখিনি বুজি পাইছা ওকে নেক্সট তাৰপিছত চোৱা এখিনিত আমাক কি দিলে জ্যোতি চিহ্ন যিখিনি আমি ইংৰাজীত পাংচুৱেশ্যন মাৰ্ক বুলি কওঁ এটা কি দিছে ৰিড দা পয়েম কবিতাটো পঢ়িব কৈছে এণ্ড হু হেজ সিন দা উইণ্ড এণ্ড আণ্ডাৰলাইন দা ফলোইং এটা পঢ়ি তোমালোকক কি কৰিবলৈ কৈছে আণ্ডাৰলাইন দা ফলোইং যে ক'ত ফুল ষ্টপ আছে ফুল ষ্টপ মানে কি যেটো সৰু ফুট সেই ফুটটোক আমি ইংৰাজীত ফুল ষ্টপ বুলি কওঁ তাৰ অৰ্থটো হ'ল কি অসমীয়াত কি পূৰ্ণ বিৰাম তাৰ পিছত কুৱেশ্যন মাৰ্ক ক'ত আছে প্ৰশ্নবোধক চিন তাৰ পিছত কমা ক'ত আছে কলন গতিকে এই চিনকেইটা তোমালোকে কবিতাটো উলিয়াই এই চিনকেইটা ক'ত আছে তাতে আণ্ডাৰলাইন কৰি দিবা এটো একো ডাঙৰ কথা নহয় কথাটো বুজি পালা নাই কি কৰিবলৈ গ'লে ফুল ষ্টপ কুৱেশ্যন মাৰ্ক কমা আৰু কলন ক'ত আছে সেইকেইটা তোমালোকক আণ্ডাৰলাইন কৰি দিবলৈ কৈছে কৰি দিবা ঠিক আছে ওকে তাৰ পিছত ইয়াতে কিছুমান কথা দিছে অলপ আমি ফটোফট অলপ বুজিবলৈ চেষ্টা কৰো হা যে লেটস ৰিমেম্বাৰ এটা আমাক মনত পেলাবলৈ কৈছে কলনটো সাধাৰণতে ক'ত ইউজ হয় কেতিয়া ইউজ হয় যে কলন ইজ জেনেৰেলি ইউজ কলন সাধাৰণতে ইউজ হয় কেতিয়া ইউজ হয় টু ইন্ট্ৰোডিউস এ লিষ্ট যেতিয়া আমি লিষ্ট এখন বনাম তালিকা এখন বনাম সেই তালিকাখন আমি কি কৰিব লাগিব তালিকাখনৰ বস্তুবিলাক আমি হেই কৰিবৰ কাৰণে আমি কলন ইউজ কৰিব পাৰো ঠিক আছে তাৰ পিছত টু ইন্ট্ৰোডিউস এণ্ড সামাৰি তাৰ পিছত কি টু ইন্ট্ৰোডিউস এ সামাৰি যে আমি সামাৰিটা লিখিব খুজিছো কিবা এটা সাবজেক্টৰ ওপৰত সে ধৰা বিহুৰ ওপৰত আমি কিবা এটা লিখিব কৈছো বিহু লিখিলো তাৰ পৰা আমি কলন দিলো তাৰ পৰা লিখি গলো ঠিক আছে তাৰ পিছত বিফৰ ডাইৰেক্ট স্পিচ এটসেট্ৰা আৰু যেতিয়া আমি ডাইৰেক্ট স্পিচ দিম তেতিয়া আমি হেতু এই কলন ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এইবিলাক ডাঙৰ হলে আৰু অলপ পাবা যে আমাৰ পাঠত কলন কমা ফুল ষ্টপ এইবিলাক আমি ইউজ হোৱা দেখিছে গতিকে যেতিয়া তোমালোকে আৰু অলপ ওপৰ শ্ৰেণীলৈ গৈ থাকিবা এই কথাবিলাক আৰু ভালকৈ বুজি পাবা এতিয়া নেক্সট আমি কি আছে চাওঁ বলা তাৰ পিছত এতিয়া মেথছ দা ফলোইং এতিয়া কি কৰিছে এফালে কিছুমান সেন্টেন্স আছে এফালে কিছুমান সেন্টেন্স আছে মেথছ কৰিব লাগে তাৰমানে কি মিলাব লাগে মই মিলাই থোৱা আছে প্ৰথমটো কি আছিল যে neither you nor I হেতু কলে মিলিব এফালে ৰেড কালাৰ have you seen the wind তাৰ পিছত নেক্সট লাইন কি আছে neither hope nor any কি হৈছে এটো কত মিলিব ওপৰত played in winter হেতু তাত মিলিলে তাৰ পিছত লাষ্ট আমাৰ কি হল neither he nor his mother knew how to read একদা মিলাই থৈছো গতিকে তোমালোকে মিলাই লবা এটা ইমান বুজিবলগীয়া একো কথা নাই ঠিক আছে তাৰ পিছত এতিয়া ইয়াতে পঢ়িব কলে একদা পঢ়িব কৈছে ইয়াতে বিশেষ একো নাই মই জাস্ট পঢ়ি দিছো বাৰু কি আছে এটা কি কলে যে the spring season মই পঢ়ি দিছো the spring season comes to Assam in April আমাৰ বসন্তকাল অসমলৈ কেতিয়া আহে এপ্ৰিল মাহত আহে Bordosila is the wind that passes through Assam in spring যে Bordosila নামৰ এজাক বতাহ সেই স্প্ৰিং সিজন
বসন্তৰ কালত অসমৰ মাজেদি পাৰ হৈ যায় ঠিক আছে it marks the coming of monsoon আৰু এটো কি হৈছে it marks the coming of monsoon মানে কি যে আমাৰ মনসুন বৰখা আহিব হৈছে যে বৰষুণৰ বতৰ ষ্টাৰ্ট হ'ব হৈছে সেই কথাটোকে হোছাই যেতিয়া বৰ্ডোচেলা অসমৰ মাজেদি পাৰ হৈ যায় কেতিয়া পাৰ হৈ যায় এপ্ৰিল সিজনত ঠিক আছে তাৰ পিছত it comes with heavy rainfall and strong winds আৰু বৰ্ডোচেলা যেতিয়া আহে তাৰ লগে লগে কি আহে with heavy rainfall খুব পছন্দ বৰষুণ হয় আৰু strong winds আহে খুব পছন্দ ধুমুহা বতাহ আহে ঠিক আছে এখিনি তোমালোকে পঢ়িবা নিজে নিজে পঢ়িবলৈ চেষ্টা কৰিবা তাৰ পিছত আৰু কি আছে চাও বলা এতিয়া চোৱা এখনতে আমাক এই ছবি এখন দিছে আমি কিহৰ ছবি এখন আমি সকলোৱে পৰিচিত যে আমি বহাগ বিহুত যেতিয়া আমাৰ বহাগ বিহু আহে তেতিয়া আমি কি হওঁ সকলোৱে চুৰিয়া কুৰ্তা তাৰ পিছত ছোৱালী সকলে চাদৰ মুগাৰ চাদৰ মেখেলা ঢোল পেপা এই সকলোৱে লৈ আমি হুঁচৰি মাৰো ঠিক আছে এখিনি আমাক ছবিখন কি দিছে আহন গছৰ তলত কি কৰিছে এটা লৰাই ধুনিয়াকৈ বিহুৰ সাজ পোছাক পিন্ধি কি কৰিছে পেপা বজাই আছে আৰু ওপৰতে আমি এটা কুলি চৰাই দেখিছো তাৰ পিছত এই ছবিখন তোমালোকে ভালদৰে মন কৰিবা আৰু এই ছবিখনৰ লগত সংলগ্ন ৰাখি তাত তলত কেইটামান আমাক কোৱেশ্চন দিছে 8 নম্বৰতে কি দিছে যে লুক এট দা পিকচাৰ এব ওপৰ ছবিখন আমাক চাবলৈ কৈছে কি ইট ইজ দা স্প্ৰিং সিজন ইন আসাম আৰু এখন কিহৰ ছবি আমাৰ স্প্ৰিং সিজনৰ মানে বসন্ত কালৰ এখন ছবি লেটস টক এটা কথা পাতো হা ইয়াতে আমাক ABCD কেইটামান আমাক বাক্য দিছে হেকিটানো কি বাক্য আমি কিনো আছে তাতে চাই লওঁ হা এতিয়া আমাক কিছে name the festival that you celebrated during this season এই সিজনটো আমি কোনটো ফেস্টিভেল আমি পাতো হে ফেস্টিভেলটোৰ নাম কি এতিয়া আমি এপ্ৰিল মাহত আমাৰ কি ফেস্টিভেল হয় বহাগ বিহুত আমাৰ কি হয় বহাগ বিহু হয় বা বহাগ বিহু অন্যটো আমাৰ ৰঙালী বিহু গতিকে মই সাদতে লিখি দিছো ৰঙালী বিহু গতিকে এটো লিখি লবা ৰঙালী বিহু তাৰ পিছত নেক্সট বিটো কি লিখিছে name the flowers that bloom during this season আৰু হে সিজনটোত যেটো ফুল ফুলে সাধাৰণতে তাত বিশেষ এবিধ ফুল ফুলে হে ফুলবিধৰ নাম কি হেতু হল কপৌ ফুল আৰু লগতে কপৌ কেতেক ইত্যাদি ধৰণৰ ফুল ফুলে বিশেষকৈ কপৌ ফুলটো বহাগ বিহুৰ সময়ত আমাৰ যেটো কপৌ ফুল নামৰ অৰ্কিড আছে হে অৰ্কিডটো ফুলে গতিকে আমি কপৌ ফুল সকলোৱে চিনি পাওঁ গতিকে তোমালোকে লিখিবা কপৌ বা কেতেকি ঠিক আছে তাৰ সি নম্বৰ নেম দা বাৰ্ডস that visit us during this season আৰু এই সময়ত আমাৰ অসমলৈ এটা বিশেষ চৰাই আহে যাৰ মাতটো খুব ধুনিয়া আৰু হে চৰাই মাতটো আমি বহাগ বিহুৰ সময়তে শুনিবলৈ পাওঁ আৰু হেতু কি কুকু বাৰ্ড মানে কুলি চৰাই গতিকে ব্ৰেকেটত লিখি দিছো কুকু বাৰ্ড তোমালোকে এই ধৰণে লিখি লবা লাষ্ট ডি নম্বৰ what do you like to do during this season আৰু এই সিজনটোত তোমালোকে কি কৰি ভাল পোৱা যে বহাগ বিহুৰ সময়ত সাধাৰণতে কি হয় আমাৰ বহাগ বিহুৰ সময়ত আমি সকলোৱে বিহু মাৰো ঘৰে ঘৰে গৈ নহয় জানো হুঁচৰি যেটো হুঁচৰি বুলি কয় ঢোল পেপা আমি লৰা চলি সকলোৱে গোট খাই আমি কি কৰো মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি মাৰো গতিকে what do you like to do during season বিহু ডান্স obviously বিহু ডান্স আমি বিহু মাৰি ভাল পাওঁ বিহু নৃত্য কৰি ভাল পাওঁ বিহু গান গাই ভাল পাওঁ হেতু সময়ত গতিকে ABC আমাৰ যিটা প্ৰশ্ন দিছিলে একিটা মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিলো তোমালোকে একিটা কৰি লবা ঠিক আছে ওকে নেক্সট কি আছে চাও বলা ওকে এতিয়া আমাক কি দিছে 9 নম্বৰত ৰিড দা নিউজপেপাৰ ক্লিপিং ইয়াতে আমাক নিউজপেপাৰ এটা ক্লিপ উঠাই দিছে আৰু হেতু আমাক পঢ়িব কৈছে ঠিক আছে ইট ডেসক্ৰাইব হোৱাট হ্যাপেন আফটাৰ এ ষ্টৰ্ম আৰু সেই নিউজ ক্লিপটোত কি আছে যে এজাক বতাহ আহিছিল ধুমুহা বতাহ জাকৰ পিছত কি হল সেই নিউজত লিখা আছিল কি লিখা আছিল আমি হেতু আমাক পঢ়িব কৈছে আমি ফটককে পঢ়োছো না যে টু কিল্ড দুজনৰ মৃত্যু হল দুজন নিহত হল এণ্ড 11 ইনজিউৰ্ড 11 জন আহত হৈছে 11 মানে কি 11 জন আহত হৈছে আফটাৰ সিভিয়াৰ ষ্টৰ্ম এজাক পছন্দ ধুমুহা অহাৰ পাছত লেচেছ ইন সেভাৰেল পাৰ্টছ অফ দা ষ্টেট যে ৰাজ্যখনৰ বিভিন্ন অংশত এজাক পছন্দ ধুমুহাৰ ফলত দুজন নিহত হৈছে 11 জন আহত হৈছে গতিকে বাতৰিটো কৰ গোলাঘাট মাৰ্চ 14 গোলাঘাট মাৰ্চ মাহৰ 14 তাৰিখৰ এটা বাতৰি এটা কি দিছে at least 2 person were killed দুজন মানুহ নিহত হল and 11 others were injured আৰু কি হৈছে 11 জন আহত হৈছে ইন yesterday's storm যে যোৱাকালি যিজাক ধুমুহা আহিছিল হে ধুমুহাত দুজনৰ মৃত্যু হৈছে আৰু 11 জন আহত হৈছে তাৰপিছত কি কৈছে several houses were damaged when a storm followed by heavy rains in hit Golaghat district last night আৰু এই ধুমুহা জাকৰ ফলত আমাৰ গোলাঘাট জিলাৰ এই যিজাক ধুমুহা হৈছিল এই ধুমুহা জাকত কি হল আমাৰ বহুতো ঘৰ দুৱাৰ ভাগিছিল several houses were damaged তাৰ পিছত
আৰু ঠায়ে ঠায়ে পছন্দ বৰষুণ হৈছিল the deputy the district administration visited the area this morning আৰু আমাৰ জিলা প্ৰশাসনে কি কৰিছিল ৰাতিপুৱা এই যি ঠাইত ধুমুহা হৈছিল ধুমুহাই ক্ষতি কৰিছিল বৰষুণ হৈছিল সেই ঠাইবিলাকলৈ গৈছিল আৰু সেই ঠাইবিলাক কি কৰিছিল ভিজিট কৰিছিল ওকে তাৰ পিছত এখিনি কি আছে the deputy commissioner has called on the army to help the people আৰু deputy commissioner কাৰ সহায় লৈছিল হেনাৰ সহায় লৈছিল আৰ্মিৰ সহায় লৈছিল এই ধুমুহাত ক্ষতিগ্ৰস্ত মানুহবিলাকক সহায় কৰিবৰ কাৰণে ঠিক আছে গতিকে এইটো নিউজ ক্লিপটো তোমালোকে নিজে পঢ়িবা তাৰ পিছত নেক্সট কি আছে আমি চাওঁ বলা ইয়াতে চোৱা the 10 collect similar news items from newspaper এতিয়া এনেকুৱা ধৰণৰ বাতৰি সিমিলাৰ বাতৰি তোমালোকে নিউজ পেপাৰৰ পৰা কি কৰিবলৈ কৈছে কালেক্ট কৰি এনেকুৱা কৰবাত বহিত ক্লিপ মানে কাটি লগাই থব কৈছে এটো নিজে কৰিবা নিউজ পেপাৰ এন্ড পেস্ট them in your exercise book তোমালোকৰ এক্সাৰসাইজ বুকত এখিনি পেস্ট কৰিবা under the heading natural disaster তাতে হেডিং কি দিবা natural disaster মানে কি প্ৰাকৃতিক দুৰ্যোগ ঠিক আছে এখিনি নিজে কৰিবা আৰু তাৰ পিছত listen and say ইয়াতে চোৱা আমাক কেটামান ছবিয়ে হয়তে বাক্য দিছে কিনো বাক্য দিছে আমি পঢ়ছো না এখিনি এটো চোৱা যে big black bug এটো তোমালোকে পঢ়িবা তাৰ পিছত এখিনি কি আছে kitten in the kitchen তাৰ পিছত এটো কি she sells seashells on the seashore কি she sells seashells on the seashore এটো পঢ়িবা next incy wincy spider গতিকে এটা একো দিয়া না পঢ়িব কৈছে জাস্ট পঢ়িবা ঠিক আছে তাৰপা এটা এখিনতে 12 12 হল আমাক এটা ৰিডল দিছে ৰিডল মানে কি হাতৰ তোমালোকে সকলে জানা কিনো হাতৰ দিছে আমি চাওঁ I am the pistol not in the gun double in the moon but not in the sun what I am এটা কৈছে I am the pistol মই পিস্তলত থাকো not in the gun কিন্তু বন্দুকত নাই ঠিক আছে তাৰ পিছত ডাবল ইন দা মুন মুনত আকৌ দুবাৰ আছো মুনত দুবাৰ আছো বাট নট ইন দা সান কিন্তু সানত মানে সূৰ্যত এবাৰো নাই what am I মই কোন এটো তা হাতৰ ৰিডল তাৰ আনসাৰটো এখিনি সাইডত দিও দিছে দা লেটাৰ ও মানে ও লেটাৰটো কি হৈছে এ পিস্তলত আছে কিন্তু গানত নাই তাৰ পিছত মুনত দুবাৰ আছে সানত এবাৰো নাই সেই কথাটোকে কৈছে গতিকে ৰিডল এনেকা ৰিডল বা হাতৰ আমাৰ কৈ বা শুনি বৰ মজা লাগে গতিকে তোমালোকে এনেকা ৰিডল কোৱাৰ ফ্ৰেন্ডছৰ লগত এইবিলাক ডিসকাস কৰা প্ৰেক্টিস কৰিবা ঠিক আছে নেক্সট 3 নম্বৰ এখিনি আমাক পাজল দিছে ৰিএৰেঞ্জ দা লেটাৰ ইন দা কনভাৰসেশন ইয়াত লৰাটা চলি কি কৰিছে কথা পাতি আছে হে কথা যেটো বাবল এনেকে দি দিছে তাতে কিন্তু আখৰ বিলাক খেলিমেলিকে আছে আমাক ঠিককে কৰিবলৈ কৈছে এটো যদি আমি ঠিককে কওঁ এখিনি কি হ'ব হু আৰ ইউ লৰাটাই কৈছে যে হু আৰ ইউ তুমি কোন তাৰ পিছত এই ছোৱালীজনে কৈছে এই ছোৱালীজনে যিখিনি কথা কয় তাৰ আখৰখিনি যদি আমি ঠিকমতে এৰেঞ্জ কৰো হজাও তেতিয়ালে কি হ'ব I am fine thank you ঠিক আছে এখিনি তোমালোকে নিজে কৰি লবা মই যেনেকৈ কৰিছো তোমালোকে কিতাপতে তলতে কৰি থব পাৰা কোনো কথা নাই তাৰ পিছত এখিনি কি গলে 6 নম্বৰ ৰাইট কোৱেশ্চনছ টু কমপ্লিট দা কনভাৰসেশন এতিয়া এই তলত অনিল আৰু অমলে কথা পাতি আছিল কিন্তু কিছুমান বাক্য সম্পূৰ্ণ কৰি থোৱা নাই বুজি পাইছা না সম্পূৰ্ণ কৰি থোৱা নাই আৰু হেখিনি আমাক কি কৰিবলৈ কৈছে প্ৰেক্টিস দা কনভাৰসেশন উইথ ইওর পাৰ্টনাৰ প্ৰথমে আমাক কি কৰিছে ৰাইট কোৱেশ্চন টু কমপ্লিট দা কনভাৰসেশন আমাক এই প্ৰশ্ন যিবিলাক খালি ঠাই আছে তাতে আমাক প্ৰশ্নবোধক সেন্টেন্স লিখিব কৈছে আৰু এই কনভাৰসেশনটো কি কৈছে আমাৰ ফ্ৰেণ্ডৰ লগত প্ৰেক্টিস কৰিব কৈছে এটা এখানে কি আছে অনিলে কি কৈছে I fell down yesterday মই যোৱাকালি কি হল পৰিলো and broke my leg আৰু মোৰ ভৰি ভাগিল তেতিয়া অমলে কৈছে what were you doing তুমি কি কৰি আছিলা তাৰ নেক্সট কৈছে কি অনিলে I was climbing a tree মই গছত বগাইছিলো I was climbing in a tree মই গছ এজোপাত বগাইছিলো তেতিয়া অমলে কৈছে এখিনি কিবা আমি নিজে লিখিব লাগিব মই তোমালোকক লিখি দিছো গতিকে খালি ঠাই তোমালোকে লিখি লবা যে why were you climbing on that tree তুমি কিয়নো গছত বগাইছিলা তাৰ নেক্সট কি কৈছে অনিলে কৈছে যে I was trying to bring down my kite মই গছত লাগি ধৰা শিলাটো নমাবৰ কাৰণে মই গছত বগাইছিলো তেতিয়া অমলে কৈছে what were your friends doing তোমাৰ বন্ধুৱে কি কৰি আছিল তোমাৰ বন্ধুবিলাকে হেমত কি কৰি আছিল
তেতিয়া অনিলে কৈছে মাই ফ্ৰেণ্ডছ ৱেৰ ফ্লাইং কাইটছ মোৰ বন্ধুবিলাকে কি কৰি আছিলে চিলা উৰুৱাই আছিলে ওকে তাৰপিছত অমলে কৈছে where were you flying kite তুমি ক'ত চিলা উৰুৱাই আছিলা where were you flying kite তুমি চিলা ক'ত উৰুৱাই আছিলা তাৰ আনসাৰটো কি হ'ব তেতিয়া লাষ্টত কি আছিল অনিলে কৈছে I was flying kite in the football field মই ফুটবল ফিল্ডত কি কৰি আছিলো চিলা উৰুৱাই আছিলো গতিকে এখিনি কনভাৰসেচন আমাক ইয়াতে দিছে তোমালোকে কি কৰিবা এবিলাক মই যেনেকৈ কৰি দিছো তোমালোকে কৰি লবা কৰি পানি এবিলাক পঢ়িবলৈ যত্ন কৰিবা ঠিক আছে হ'ব নেক্সট তাৰপিছত ইয়াতে সব কিছুমান আমাক পিকচাৰ দিছে লুক এট দা পিকচাৰ তাৰ পিছতে ৰিড দা সাইন গিভেন বিলো ইচ পিকচাৰ আৰু তলতে আমাক কিছুমান কথা লিখি দিছে পিকচাৰখনৰ প্ৰতিখন পিকচাৰৰ তলতে আমাক সেইবিলাক পঢ়িব কৈছে এটা প্ৰথমখন পিকচাৰ চোৱা ইয়াতে কি কৰিছে লৰা এটা টেপৰ পৰা পানী উলাই আছে তাৰ পিছত তলতে আমাক কি লিখা আছে shut off the tap after use যে আমি ব্যৱহাৰ কৰাৰ পিছত টেপটো ব্যৱহাৰ কৰাৰ পিছত আমি টেপটো কি কৰিব লাগে বন্ধ কৰিব লাগে shut off the tap after use তাৰ পিছত ইফালে কি আছে এনেকুৱা আমাৰ স্কুল বা কিছুমান বিল্ডিংত কি থাকে এনেকুৱা বৰষুণৰ পানী সংৰক্ষণ কৰিবৰ কাৰণে ব্যৱস্থা থাকে আমাৰ যিবিলাক টিঙৰ পানী আমাৰ ছালৰ পানীবিলাক পৰি আহে তাত পাইপ দি থোৱা থাকে সেই পাইপটো আকৌ এটা ডাঙৰ ড্ৰামত ফিটিং কৰি থোৱা থাকে যাক আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বুলি কওঁ বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব লাগে সেই কথাটো ইয়াতে দেখুৱাইছে গতিকে স্টোৰ ৰেইন ৱাটাৰ এই ছবিখনত কি বুজাইছে স্টোৰ ৰেইন ৱাটাৰ যা বৰষুণৰ পানী কেনেকৈ হাৰ্ভেষ্ট কৰিব পাৰি সেই কথাটো আমাক ইয়াতে দেখাইছে ঠিক আছে তাৰ পিছত গতিকে মই ইয়াত লিখিও দিছো অসমীয়াত তোমালোকে এখিনি চাই লবা তাৰ লাষ্ট এটো চোৱা এখন আমাৰ গাঁৱৰ দৃশ্য আৰু কি হৈছে তাৰ আলি বাটৰ এটা পানীৰ টেপটো খুল খাই আছে মানে পানীখিনি অযথা বৈ গৈ আছে গতিকে এটা ক্যাপশন লিখিছে কি যে ওয়াটাৰ ইজ প্ৰেচিয়াছ সেভ ইট যে পানী বৰ মূল্যৱান ইয়াক আমি সেভ কৰিব লাগে মানে কি সংৰক্ষণ কৰিব লাগে বা সঞ্চয় কৰিব লাগে ঠিক আছে গতিকে এখিনি নিজে চাবা আৰু ইয়াতে মই অসমীয়াটো লিখি দিছো যে পানী মূল্যৱান ইয়াক সংৰক্ষণ কৰা ঠিক আছে নেক্সট তাৰপৰা ইয়াতে চোৱা draw a picture in the box to match the caption এই যেটো খালি ঠাই দিছে ইয়াতে এই মই এখন ছবি আঁকি দিছো এই ছবিখন তোমালোকে নিজে নিজে আঁকিবলৈ চেষ্টা কৰিবা বা এনেকুৱা ধৰণৰ তোমালোকে অন্যান্য ছবিও নিজে আঁকিবলৈ চেষ্টা কৰিবা ছবিখনৰ থিমটো কি হ'ব লাগিব যে water is precious পানী মূল্যৱান কনজাৰ্ভ ইয়াক সংৰক্ষণ কৰা যে পানী মূল্যৱান ইয়াক সংৰক্ষণ কৰিব লাগে পানী আমি অযথা নষ্ট কৰিব নালাগে হে তেনেকুৱা এটা থিম থকা হে কথাটোৰ লগত মিল থকা এখন ছবি আঁকিব কৈছে গতিকে এই ছবিখন মই তোমালোকক এখিনটা আঁকি দেখাইছো ৰবা এইখন ছবি তোমালোকৰ যেটো ইয়াতে জায়গা দিছিলে হে জায়গাটোতে তোমালোকে আঁকিবা এখনে আঁকিব লাগিব বুলি মই কোৱা নাই এনেকুৱা ধৰণৰ এনেকুৱা কথাটোৰ লগত মিল থকা এনেকুৱা ছবি আঁকিবা ঠিক আছে তাৰপৰা লাষ্ট আমাক কি দিলে আমি আৰু চাও তাৰ পিছত এতিয়া আমাক 17 ইয়াতে কি দিছে write three things তিনটা বাক্য লিখিব কৈছে write three things you should do যে যেটো আমি কৰা উচিত to keep the environment clean যে আমাৰ পৰিবেশটো পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে নিকা কৰি ৰাখিবৰ কাৰণে আমি কৰিব পৰা বা এনেকুৱা কি কাম কৰা উচিত সেই তেনেকুৱা তিনটা কামৰ বিষয় লিখিব কৈছে মই তোমালোকক ইয়াতে লিখাই দিছো হেটা তোমালোকে লিখি লবা প্ৰথমটো কি লিখিছো throw garbage in dustbin instead of on the ground যে আমি যিবিলাক ডাস্টবিন মানে যিবিলাক আমাৰ আৱৰ্জনা ওলাই আমি সেই আৱৰ্জনাবিলাক যতে ততে পেলোৱাৰ পৰিৱৰ্তে আমি কি পেলাব লাগে ডাস্টবিনত পেলাব লাগে ঠিক আছে বিলু লিখিছো plant more trees যে আমি যিমান পাৰো হিমানে গছগছনি ৰুব লাগে plant more trees and take care of them আৰু হেবিলাকৰ আমি যত্ন ল'ব লাগে অকল গছপুলি ৰুলেই নহব যে হি ডাঙৰ দীঘল হৈছে না ঠিকমতে বাহিছে না আমি সেই কথাটো আমি তাক কি কৰিলে টেক কেয়াৰ মানে যত্ন ল'ব লাগিব তাৰ পিছত সি ৰিডিউস প্লাষ্টিক ইউজ আৰু আমি যিমান পাৰি হিমান নে কি কৰিব লাগিব প্লাষ্টিকৰ ব্যৱহাৰটো কমাব লাগিব and recycle waste material আৰু আমাৰ যিবিলাক প্লাষ্টিক বা তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ পেলনীয়া সামগ্ৰী হে পেলনীয়া সামগ্ৰীবিলাক আমি ৰিসাইকেল কৰি পুনৰ যাতে ব্যৱহাৰ কৰিব পাৰো তাৰ ব্যৱস্থা ল'ব লাগিব গতিকে যে পৰিবেশ সুৰক্ষা কৰিবৰ কাৰণে বা পৰিবেশ নিকা কৰিব না আৰু ঢেৰ কথা বতৰা আছে আমাক যিকোনো তিনিটা লিখিব কৈছে আমি থাপতে কিটা লিখি দিছো গতিকে তোমালোকে এই ধৰণে লিখি লবা তাৰ নেক্সট এখন ছবি দিছে চোৱা এখন ছবিখন কি এই ছবিখনত এখন সাগৰৰ পাৰৰ ছবি তাতে ক্লিকত দুজনী ল'ৰা ছোৱালীয়ে কি হৈছে খেলি আছে আমি নাৰিকল গছজোপা দেখিছো কিছুমান ফুল দেখিছো ফুলি আছে দেখিছানে এই ছবিখন তোমালোকে ভালদৰে মন কৰিবা এটা কৈছে যে লুক এট দা পিকচাৰ ছবিখনলে চোৱা write a few sentence on it ইয়াতে কি কৰিবলৈ কৈছে আমাক কেটামান সেন্টেন্স লিখিবলৈ কৈছে ছবিখনৰ লগত মিল থকা ঠিক আছে
তোমালোকে ছবিখন ভালদৰে চাবা আৰু তলতে মই কেইটামান সেন্টেন্স লিখি দিছো প্ৰেগাফ হিচাপত লিখি দিছো তোমালোকে এইখিনি লিখিবলৈ যত্ন কৰিবা মই কি লিখি দিছো পঢ়ি দিছো Two little girls are playing near a beach যে সাগৰৰ পাৰত দুজনী কণমানি ছোৱালীয়ে খেলি আছিল It is raining হে সময়ত বৰষুণ দি আছিল and sea waves are moving আৰু সাগৰৰ ঢৌবিলাক কি হৈছিল ইফালৰ পৰা ইফালে কি কৈছে মুভ কৰি আছিল মানে চলাচল কৰি আছিল The coconut tree is showing The coconut tree is showing in the wind আৰু বতাহত নাৰিকল গছজোপা কি হালি জালি আছিল showing মানে কি হালি জালি থকা তাৰ পিছত and bright yellow flowers আৰু উজ্জ্বল হালধীয়া ফুলবোৰ কি হৈছিল are blooming nearby ওচৰতে উজ্জ্বল হালধীয়া ফুল ফুলি আছিল তাৰপিছত কি কৈছে despite the rain বৰষুণৰ সত্ত্বেও the girls seem to be ছোৱালী দুজনীয়ে কি কৰিছিল enjoying the moment খুব আনন্দৰে হেমদত খেলি আছিল holding hand and smiling ইজনী হাত ধৰি আৰু হাঁহি মাতি সিহঁতি খেলি আছিল ঠিক আছে গতিকে এইখিনি কথা আছিল এইখিনি তোমালোকে লিখি লবা তাৰ পিছত আৰু নাই গতিকে এইখিনি কথা আছিল তোমালোকে এইখিনি ভালদৰে গোটেইখিনি মই তোমালোকক এই ভিডিওটোত যিমানখিনি পাৰোঁ গোটেইখিনি প্ৰশ্ন কৰাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে এইখিনি ভালদৰে পঢ়ি এই গোটেই প্ৰশ্নবিলাক কৰিবা বুলি মই আশা ৰাখিছো ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছো থ্যাংক ইউ